মোৰ নামটো ৰূপা খাচী হয় 3 মাহ প্ৰেগনেন্ট থাকোতে মোক হাপে কুটিছিলে হাপা কুটাৰ পিছত ৰাইচাই লাগিছে ৰাইচাই পৰা বোলে পৰঘটি লাগিলে পৰঘটি ডাক্তৰে বেজি দৰব কৰি আৰু মোৰ ল'ৰাটো কাৰণে মোক বোলে ভাল কৰিলে কোন চিকিৎসক আছিলে গিৰি ছাৰ ছিলে তো বাইদেউ ভাল আছে তাৰ গিৰি ছাৰো ভাল আছে আৰু এতিয়া মোৰো ভাল আছে মোৰ ল'ৰাটোও ভাল আছে ছোৱালী হয় কি খবৰ এতিয়া আৰু ধন্যবাদ জনাইছো গিৰি ছাৰে এটা অতি ভাল লগা ব্যতিক্ৰমী খবৰ বিশ্বৰ ভিতৰতে এক বিৰল ঘটনা সংঘটিত হৈছে আৰু সেই ভাল খবৰটো মই লৈ আহিছো হেয়া হৈছে শিৱসাগৰ জিলাৰ ৰাজমাইৰ এগৰাকী গৰ্ভৱতী মহিলাক এটা অতি বিষাক্ত সংখচুৰ সাপে দংশন কৰিছিলে আৰু সেই গৰ্ভৱতী মহিলাগৰাকীয়ে বৰ্তমান তাৰ পিছতো কিন্তু এটি সুস্থ সবল কন্যা সন্তান জন্ম দিছে তেওঁৰ নাম হৈছে ৰূপা ঘাচী সাধাৰণতে বিষাক্ত সাপে দংশন কৰিলে গৰ্ভৱতী মহিলা আচলতে গৰ্ভস্থ নষ্ট হয় বুলি কোৱা হয় আচলতে কিন্তু এয়া হবলৈ নাপালে কেইগৰাকীমান বিশেষ চিকিৎসকৰ প্ৰচেষ্টাত তাৰ ভিতৰত এগৰাকী হৈছে অন্যতম ডাক্তৰ সুৰজিত গিৰি যাক সৰ্প বিশেষজ্ঞ বুলি আমি জানো তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ধৰণে এই সফল পৰিক্ৰমাটো সমাপন কৰিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ আপোনাৰ আগষ্ট মাহত ৰূপা ঘাচীক বিষাক্ত সংকচুৰ সাপে দংশন কৰিছিলে তেতিয়া তাই 3 মাহৰ গৰ্ভৱতী আছিলে আৰু আমি তেওঁক খুব কষ্টৰে আমাৰ বিশেষকৈ আমাৰ যেতিয়া আপোনাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ ৰেড্ডু গামে চিকিৎসা প্ৰদান কৰিছিলে আৰু তাইক মানে দংশন কৰিছিলে প্ৰায় 1টা মান বজাত ৰাতি আৰু 1:30টা বজাত আহি তাই হস্পিটেলত ভৰ্তি হৈছিলে সেই সময়ত তাইৰ লক্ষণ একো নাছিলে আৰু সাধাৰণতে লক্ষণ নাথাকিলে আমি কোনো এন্টিভেনম বা দৰৱ পাতি প্ৰয়োগ নকৰোঁ আৰু সংকোচৰ সাপে দংশন কৰিলে প্ৰায় 4-5 ঘণ্টাৰ পিছত লক্ষণ আহে আৰু সেইবাবে তাই প্ৰায় 4:30-5:30 মান বজাত প্ৰথম লক্ষণবোৰ দেখা দিলে আমি আমাৰ ডাক্তৰে তৎক্ষণাত এন্টিভেনম বেজি প্ৰয়োগ কৰে কিন্তু যেহেতু আমি পিছত গম পালো যে সংকোচৰ সাপডাল সৰু পোৱালিৰ আছিলে চেমনীয় আছিলে সো সেইকাৰণে হি গুটেই বিহটো মানে তাইক ঢালি দিছিলে আৰু সেইকাৰণে পিছৰ পৰ্যায়ত তাইক আইসিইউ বা ভেন্টিলেশনৰ প্ৰয়োজন হৈছিল ভেন্টিলেশন মানে হল কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা আৰু যেহেতু আমাৰ ডিব্ৰুগড় গ্ৰাম্য হস্পিটেলত সেই সুবিধাটো নাই সেইকাৰণে আমি আমাৰ যিখিনি টাইআপ থকা হস্পিটেল আছে বিশেষকৈ তেওঁলোকে সাধাৰণতে খুব ৰেহাই মূল্যত সৰ্পদংশনৰ চিকিৎসা কৰাৰ অংগীকাৰ কৰিছে তো তাৰে ভিতৰত এখন প্ৰগতি হস্পিটেল আৰু এখন চুকাফা হস্পিটেল তাত গৈ পেলাই আমি তেওঁলোকৰ সুবিধাখিনি লওঁ আৰু একদিনত ৰূপা ঘাচীক আমি ভেন্টিলেশন বা কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাত ৰাখোঁ আৰু পিছদিনাখন আকৌ আমি ডিমৌলৈ তাইক ট্ৰান্সফাৰ কৰা হয় কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা ব্যক্তি তেওঁলোকৰ ইমান আৰ্থিক সমস্যা আছিলে তাৰপিছত তাইক আমি ক্ৰমান্বয়ে তাইৰ পেটত থকা পোৱালিটো ঠিকে আছে নে বা ভ্ৰূণটো ঠিকে আছে নে আমি এমাহৰ মূৰে মূৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰীক্ষা কৰিছিলে আৰু যেটো মানে স্ত্ৰী ৰোগ বা প্ৰসূতি বিশেষজ্ঞ আমাৰ ডক্টৰ সীমান্ত যদি তাই সেইখিনি তেওঁ লিড লৈছিলে তাৰ পিছত আপোনাৰ ধৰক পেটত বাচ্চাটো ঠিকে আছে না সেইখিনিৰো আপোনাৰ খবৰ খাতি বা আপোনাৰ ধৰক সুস্থ আছে না সেইখিনি আমি আল্ট্ৰাসাউন্ড ৰেগুলাৰ এমাহৰ মূৰে মূৰে আমি কৰি পেলাই চাইছিলো আৰু সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ডাক্তৰ ৰাজমণি মালাকৰক আমাৰ লিগিৰিপুখুৰী হস্পিটেলৰ আৰু তাৰ পিছত আমাৰ বিবিটো ডেলিভাৰী হোৱাৰ পিছত তেওঁৰ সুস্থতাটো আমাৰ যিখিনি পেডিয়াট্ৰিচিয়ান আছে স্বাস্থ্যকৰ্মী আছে আমাৰ ডক্টৰ হৃদয় বৰুৱা আৰু গৌৰৱ চৌধুৰী তেওঁলোকে মানে খবৰ খাতি ৰাখিছিলে কি বাচ্চাটোৰ সো সেই গুটেখিনি সন্মিলিত প্ৰচেষ্টাত আপোনাৰ ধৰক সিজাৰিয়ান অস্ত্ৰোপচাৰেৰে আমি তেখেতৰ সফল মানে আপোনাৰ অস্ত্ৰোপচাৰ কৰো আৰু আপোনাৰ যিখিনি বাচ্চা জন্ম হয় তেওঁৰ খুব সুন্দৰভাৱে আছে কোনো ধৰণৰ বিসংগতি হোৱা নাই আমাৰ বিভিন্ন ষ্টাডিয়ে কৈছে যে সাপে দংশন কৰিলে বিষাক্ত সাপে দংশন কৰিলে সাধাৰণতে গৰ্ভৱতী মহিলাৰ গৰ্ভটো সাধাৰণতে নষ্ট হয় আৰু লগতে আপোনাৰ ধৰক কি হয় যেটো জন্ম হলেও তেওঁৰ বিসংগতি থাকে মূৰটো নাথাকে বা আপোনাৰ ধৰক হাত ভৰিবোৰ মানে গঠন নহয় কিন্তু তেনেকুৱা একো হোৱা নাই তেওঁলোক দুইজনে সুস্থ আছে আৰু গোটেই পৃথিৱীৰ ভিতৰত বুংগাৰাছ নাইজাৰ স্পেচিছ যেটো আছে প্ৰজাতি বা যেটো কলা সংকচুৰ সাপ সেই সাপে দংশন কৰা গৰ্ভৱতী মহিলাই সুস্থ সবল আপোনাৰ ধৰক কন্যা সন্তান এটা জন্ম দিয়াৰ পৃথিৱীত কোনো নজিৰ নাই এয়াই প্ৰথম আৰু হাপে দংশন কৰিলে যে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ নিব লাগে ইয়া অন্যতম এটা হয় ডেফিনেটলি কাৰণ তেওঁলোক দিন হাজিৰা কৰা মানুহ হ'ব পাৰে কিন্তু আপোনাৰ ধৰক
আমাৰ গোটেই ডিমৌ বা চাৰিওকাষৰ মানুহখিনি খুব সজাগ হয় তো তেওঁলোকে কোনো ধৰণৰ ক'তো বেজ বুজালি বা সময় নষ্ট নকৰি পেলাই তৎক্ষণাত আহে চাওক আপোনাৰ সৰ্পদংশন হ'লে আমি লক্ষণ ইয়াত বিষাই ফুলে বুলি ভাবোঁ তেওঁলোক গতিকে মানুহবোৰ দেৰিকৈ আহে আমাৰ হস্পিটেলত দেৰিকৈ আহিলে আমি একো কৰিব নোৱাৰোঁ কিন্তু তেওঁলোকে এইবোৰ বিষোৱাও নাই ফুলাই নাই কাৰণ শংকৰচূড় সাপে যেতিয়া দংশন কৰে বিষ নাথাকে নুফুলে দাঁতো নাপাব পাৰে লাহে লাহে হয় তথাপিতো তেওঁলোকে আহি হস্পিটেলত ভৰ্তি হ'ল আৰু সেই কাৰণেহে আমি আজি এই ৰিজাল্টটো পাইছোঁ হয় সঁচাকৈ এটা ভাল লগা খবৰ বিশ্বতে আচলতে বিৰল ঘটনা কাৰণ পুনৰ কৈছোঁ যে অতি বিষাক্ত সাপে দংশন কৰিলে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা সন্তান নষ্ট হয় বুলি কৈ আহিছে চিকিৎসকসকলে গৱেষকসকলে কিন্তু ইয়াৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'ল আৰু ইয়াৰ বাবে চিকিৎসকসকলৰ কৃতজ্ঞতাৰ পাত্ৰ সেই গৰ্ভৱতী মহিলাগৰাকীকো ধন্যবাদ জনাইছোঁ কাৰণ যিখিনি ধৰণে প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগিছিলে নিজেই সেইখিনিও লৈছিলে আৰু তাৰ বাবে চিকিৎসক আৰু সেই গৰ্ভৱতী মহিলাক সন্তানটিৰ প্ৰতি আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ